এই দৃশ্য প্ৰত্যক্ষ কৰক। এয়া কোনো দুৰ্গম অঞ্চলৰ পথ বা দলঙৰ দৃশ্য নহয়। এয়া বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ এটাৰ ওপৰত থকা এখন দলঙৰ দৃশ্য। কাটিগড়া আৰু বদৰপুৰক সংযোগ কৰা এই দলংখন যাতায়াতৰ দৃষ্টিকোণেৰে অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ বাবেহে যেন গুৰুত্ব নাই দলংখনৰ। সেইবাবে দীৰ্ঘদিন ধৰি এনেদৰে বিপদসংকুলভাৱে পেলাই ৰাখিছে দলংখন। মেৰামতিৰ নাই কোনো সামান্যতমো বিভাগীয় তৎপৰতা। ভাবিলে আচৰিত নালাগেনে? ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলং। 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাটিগড়া আৰু বদৰপুৰ সংযোগী বৰাক নৈৰ ওপৰত থকা দলংখন যোৱা 7-8 মাস ধৰি অতি জৰাজীৰ্ণ হৈ আছে আৰু NHIDCLৰ ফালৰ পৰা এই জৰাজীৰ্ণ দলংখনৰ যি অংশত ভাট মেলিছিল এই অংশৰ ওপৰত কেইবাখন লোহাৰ প্লেট লগাই সাময়িকভাৱে এটা সংস্কাৰৰ কাম কৰা হৈছিল আৰু যোৱা কেইদিন ধৰি এই সাময়িক যি সংস্কাৰৰ কাম কৰা হৈছিল এই সংস্কাৰৰ কাম কৰা লোহাৰ যে প্লেট বহা হৈছিল এই লোহাৰ প্লেট ভাঙি পৰিছে, উভতি গৈছে, যাৰ ফলত এতিয়া এই দলংখনৰ ওপৰত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতত সৰু সৰু যিসকল যান বাহন এই যান বাহন সোমাই পৰে আৰু ইয়াৰ ফলত তীব্ৰ যান জঁটৰ সৃষ্টি হয়। কেইখনমান লোহাৰ প্লেট মাৰি যান বাহনৰ চলাচলৰ ব্যৱস্থা কৰি থৈছে সংশ্লিষ্ট কৰ্তৃপক্ষই। বাৰিষা সমাগত, এনে অৱস্থাত এই বিধ্বস্ত দলংখনেৰে যাতায়াতৰ এনে দুৰ্ভোগ ভুগিব লাগিব সেয়া সহজে অনুমেয়। গাড়ি ফাঁস হয় না, ব্রিজটা খারাপ, আজকে প্রায় 1 বছর থেকে ব্রিজটা খারাপ। এখন বর্তমানে 3-4টা গাড়ি এখানে ফাঁসিয়ে রয়েছে। রাস্তার অবস্থা আপনি যখনই গাছ কি অবস্থা, স্কুটি লিয়ে যাওয়া যান না, সরু গাড়ি তো বাম্পার সাম্পার খুলিয়া যায় গিয়ে। আজকে বিগত 1 মাস থেকে এই অবস্থা। কাটিগড়াৰ পৰা ইমাম উদ্দিন মজুমদাৰৰ ৰিপৰ্ট DY 365।